আজি আপোনালোকৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হৈছে যে ভোটাৰ আইডি সৈতে আধাৰ কাৰ্ড লিংক কেনেকৈ কৰিব। সব ফ্ৰেণ্ডসকল এইটো সকলোৱে গোটেই ভাৰতবৰ্ষতে এইটো কৰিব লাগিব যে ভোটাৰৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আপোনালোকে এই ভোটাৰৰ সৈতে আধাৰ কাৰ্ডটো কেনেকৈ লিংক কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দিম। যিহেতু গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈছে যে ভোটাৰ আইডিৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে। সব ফ্ৰেণ্ডসকল যিকোনো আপোনালোকে প্লে ষ্ট'ৰ যাব, প্লে ষ্ট'ৰত যাইকিনে আপোনালোকে সাৰ্চ কৰিব ভোটাৰ হেল্পলাইন লিখি সাৰ্চ কৰি তাৰপিছত আপোনালোকে ভোটাৰ হেল্পলাইন এইটো ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত লৈছে অপেন, এই অপেন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া অপেন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অলপ ৱেইট কৰিব লাগিব। তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখি ল'ব। তাৰপিছত আপোনালোকে আইডিটো লগ ইন কৰিব লাগিব। আপোনালোকে আইডিটো কেনেকৈ লগ ইন কৰিব ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰিব। তেতিয়া দিছে লগ আউট, এই লগ আউট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগ আউট অপশ্যনত ক্লিক কৰি দিব তেতিয়া লগ আউট হৈ যাব। তাৰপিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকৰ সেই আইডিটো ক্ৰেডিট কৰিব লাগিব। তাৰপিছত আপোনালোকে আইডিটো লগ ইন কৰি তাৰপিছত আপোনালোকে ইয়াত দিছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখি ল'ব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে ফ্ৰম 6B আধাৰ নাম্বাৰ সাবমিশন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেহেতু আপোনালোকে ভোটাৰ আইডিৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে, ইয়াত দেখিছে মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিব। এতিয়া এই মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিব মানে আপোনাৰ আইডিটো লগ ইন হ'ব। সব সেনেকুৱা তাৰপিছত আপোনালোকে এইটো দেখিবলৈ আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত ইণ্টাৰ চিকিউৰিটি কোড, এই চিকিউৰিটি কোডটো ইয়াত দি তাৰপিছত ইয়াত লৈছে চেণ্ড OTP, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে মই OTPটো মই ইয়াত বহাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগ ইন, এই লগ ইন নাও, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগ ইন নাও অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে লগ ইন ছাকচেছফুল হৈ যাব। সব এনেকুৱা তাৰপিছত আকৌ ইয়াত দেখিছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আধাৰ নাম্বাৰ সাবমিশন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে লেট ষ্টাৰ্ট, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে আই হেভ ভোটাৰ আইডি নাম্বাৰ, যদি আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰ আছে তেনেহ'লে আপোনালোকে ইয়েছত ক্লিক কৰি দিব, আৰু যদি নাই আই ডু নট হেভ ভোটাৰ আইডি নাম্বাৰ, এই অপশ্যনত ক্লিক কৰি দিব। যিহেতু আমাৰ ভোটাৰ আইডি নাম্বাৰ আছে এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে প্লিজ ইণ্টাৰ ইয়ৰ ভোটাৰ আইডি নাম্বাৰ, আপোনালোকৰ যিটো ভোটাৰ আইডি নাম্বাৰ আছে সেই এপিক্স নাম্বাৰটো আপোনালোকে ইয়াত ইণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে সিলেক্ট ষ্টেট, এই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। মই মোৰ ষ্টেটটো সিলেক্ট কৰি দিছোঁ, আপোনালোকৰ যদি ব্লেক হয় ব্লেক ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত ভোটাৰ আইডি নাম্বাৰটো বহাই তাৰপিছত দেখিছে ফেচ ডিটেইলছ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে প্ৰচেছ, এই প্ৰচেছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ডিটেইলছটো সকলোকেইটা ইয়াত ওলাই আহিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ নাম সকলোকেইটা লিষ্ট ইয়াত আহি পৰিছে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ নেক্সট, আকৌ নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আধাৰ নাম্বাৰ, আপোনালোকৰ যিটো আধাৰ নাম্বাৰ হয় সেই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত আই এম নট এভেইলেবল ফিউচাৰ অফ দ্য আধাৰ নাম্বাৰ বিকজ ইয়াত টিকমাৰ্ক লগাই দিব। যদি নাই টিকমাৰ্ক লগাই দিব, আৰু যদি আছে তেনেহ'লে টিকমাৰ্ক নলগালেও হ'ব। মই যিহেতু মোৰ আধাৰ কাৰ্ড নাম্বাৰটো মই বহাই দিছোঁ। তাৰপিছত ইয়াত দেখিছে আপোনালোকৰ মোবাইল নাম্বাৰ যিটো হয় সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ মোবাইল নাম্বাৰটো ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত দেখিছে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলৰ এটা OTP যাব, সেই OTP নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ OTP নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত ইয়াত লৈছে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব তেতিয়া ভেৰিফাই আপোনালোকৰ সেইটো হৈ যাব। তাৰপিছত আপোনালোকৰ ইমেইল নাম্বাৰটো আপোনালোকে দি দিব, যিটো ইমেইল ID আছে সেই ইমেইল IDটো আপোনালোকে বহাই দিব। মই মোৰ ইমেইল IDটো মই ইয়াত বহাই দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ ভিলেজ নেমটো ইয়াত বহাই দিছোঁ। তাৰপিছত সকলোকেইটা ডিটেইলছ আপোনালোকে ষ্টেপটো কমপ্লিট কৰিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকে শুদ্ধকৈ চাব।
তাৰপিছত আপোনালোকে ইয়াত লৈছে ডান, এই ডান অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ডান অপশ্যনত ক্লিক কৰি দিব তেতিয়া ইয়াত দেখিবলৈ পাইছে আপোনালোকে ডিপাৰ্টমেণ্ট ডকুমেণ্টছ, আপোনালোকৰ এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপোনালোকে আপলোড কৰিব লাগিব, আৰু যদি অন্যথা নাই তেনেহ'লে নকৰিলেও হ'ব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে কনফাৰ্ম, এই কনফাৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেই পেজখন ছাবমিট হৈ যাব। নিশ্চয় আপোনালোকে বুজিব পাৰিলে ফৰ্মখন ছাবমিট হৈ